নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি আটাইতকৈ সঠিক আৰু গভীৰ জ্যোতিষৰ নিৰ্দেশনা প্ৰদান কৰোঁ। আজি আমি 2025 চনৰ অক্টোবৰ মাহৰ মীন ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় দৰ্শক, যদি আপুনি মীন ৰাশি বা আপোনাৰ পৰিয়ালৰ বা বন্ধু বান্ধৱী কোনোবা মীন ৰাশি, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আমি বুজাই দিম। প্ৰিয় দৰ্শক, অক্টোবৰ মাহটো আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, আৰ্থিক অৱস্থা, প্ৰেম জীৱন, বৈবাহিক জীৱন, পাৰিবাৰিক সম্পৰ্ক আৰু স্বাস্থ্যৰ বাবে কেনেকুৱা হ'ব, কোনবোৰ দিনত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কোনবোৰ ব্যৱস্থাই আপোনাৰ জীৱনলৈ সুখ, সফলতা, সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। গতিকে 2025 চনৰ অক্টোবৰ মাহৰ সম্পূৰ্ণ মীন ৰাশিৰ ৰাশিফলৰ পৰা আমি আৰম্ভ কৰোঁ। আহকচোন। প্ৰিয় দৰ্শক, 2025 চনৰ অক্টোবৰ মাহত মীন ৰাশিৰ বাবে মিশ্ৰিত ফলাফল আহে। মাহৰ আৰম্ভণি অলপ ব্যস্ততাপূৰ্ণ হ'ব পাৰে। গ্ৰহৰ গতিবিধিয়ে ইংগিত দিয়ে যে এই সময়ছোৱাত আপুনি সাৱধানতাৰে পদক্ষেপ ল'ব লাগিব। আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু সঠিক কৌশলৰ সহায়ত আপুনি এই প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে। মাহৰ মাজভাগ আৰু শেষৰ ফালে পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত পৰিব। কেৰিয়াৰ আৰু চাকৰিৰ দিশ যদি চোৱা হয়, প্ৰথম সপ্তাহ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰ এই সময়ছোৱাত অলপ প্ৰত্যাহ্বানজনক হ'ব। কাৰ্যালয়ত কৰ্মৰ চাপ অটুট থাকিব। যিসকলে লক্ষ্যমুখী চাকৰি কৰি আছে তেওঁলোকে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কৰ্মশৈলী নিৰীক্ষণ কৰিব, গতিকে কোনো ধৰণৰ গাফিলতি এৰক। দ্বিতীয় সপ্তাহ যদি চোৱা হয়, 8 অক্টোবৰৰ পৰা 14 অক্টোবৰ এই সময়ছোৱাত আপোনাৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব। আপুনি হয়তো এটা ডাঙৰ প্ৰজেক্ট কাম কৰাৰ সুযোগ পাব। নতুন চাকৰি বিচৰাসকলে সাক্ষাৎকাৰৰ ফোন আহিব পাৰে, কিন্তু আপোনাৰ সিদ্ধান্ত সাৱধানে লওক। আৰু তৃতীয় সপ্তাহ আমি যদি চাওঁ, 15 পৰা 21 অক্টোবৰলৈকে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শনৰ শলাগ লোৱা হ'ব। যদি আপুনি প্ৰমোশ্যন বা ইনক্ৰিমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে আপুনি ভাল খবৰ পাব পাৰে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰাত মনোনিৱেশ কৰক। চতুৰ্থ সপ্তাহ যদি চোৱা হয়, 22 পৰা 31 অক্টোবৰলৈ মাহৰ শেষৰ যিহেতু আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আপুনি আপোনাৰ কৰ্মশৈলী উন্নত কৰিব আৰু নতুন পৰিকল্পনা কাম আৰম্ভ কৰিব পাৰে। আপুনি পাৰিলে অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ নিৰ্দেশনা মানি চলক। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। ব্যৱসায় আৰু আৰ্থিক লাভ যদি আমি চাওঁ, অক্টোবৰ প্ৰথমাৰ্ধত ব্যৱসায়ীসকলৰ বাবে অলপ চাহিদাপূৰ্ণ হ'ব। বজাৰত নিজৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ নতুন কৌশল গ্ৰহণ কৰিব লাগিব। আবদ্ধ হৈ থকা ধন উলিয়াবলৈ বাৰে বাৰে চেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। মাহৰ মাজভাগত হঠাতে বৃহৎ খৰচৰ ফলত আপোনাৰ বাজেটত টান পৰিব পাৰে। মাহৰ শেষত লাভজনকতাৰ উন্মেষ ঘটিব। পুৰণি বিনিয়োগে লাভৰ সৃষ্টি কৰিব পাৰে। আৰু আপুনি পাৰিলে নতুন বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক। অংশীদাৰিত্ব স্বচ্ছতা বজাই ৰখা। ঋণ লোৱা বা ঋণ দিয়াৰ সময়ত সাৱধান হওক। শিক্ষা আৰু কেৰিয়াৰৰ আমি যদি চোৱা হয়, বৃদ্ধি দেখা গৈছে। অক্টোবৰ মাহটোৱে ছাত্ৰ ছাত্ৰীৰ বাবে, যুৱ পেছাদাৰীসকলৰ বাবে বহু সুযোগ কঢ়িয়াই আনে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই সময় গুৰুত্বপূৰ্ণ হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ আকাংক্ষিতসকলে হয়তো বহিৰাজ্যৰ পৰা ভাল খবৰ পাব পাৰে। যদি আপুনি গৱেষণা বা কাৰিকৰী ক্ষেত্ৰখনত আছে, তেন্তে নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব। আপুনি পাৰিলে এলাহ পৰিহাৰ কৰি পঢ়া শুনাত মনোনিৱেশ কৰক। সময় ব্যৱস্থাপনাৰ ওপৰত কাম কৰক। কেৰিয়াৰৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, পৰিয়ালৰ লগত বাৰ্তালাপ কৰোঁতে সাৱধান হওক। এটা কৌতুক বা উপহাসই সম্পৰ্কবোৰ টেঙা কৰি পেলাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু অপ্ৰয়োজনীয় হস্তক্ষেপৰ পৰা আঁতৰি থাকক। আত্মীয়ৰ লগত সময় কটোৱাৰ সুযোগ হ'ব, যাৰ ফলত মনৰ শান্তি আহিব। আপুনি পাৰিলে ঘৰত সৰু সৰু বিবাদবোৰ ডাঙৰ ডাঙৰ বিবাদলৈ পৰিণত হ'বলৈ নিদিব।
প্ৰাচীনসকলৰ যিখিনি আমাৰ জ্যেষ্ঠসকল আছে প্ৰতি সন্মান আৰু বিবেচনাশীল হওক। প্ৰেম আৰু বৈবাহিক জীৱন যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ থাকিব, কিন্তু সৰু সৰু কথাবোৰত মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। এই মাহত বিবাহিত জাতক জাতিকাই ভাৰসাম্য বিচাৰি উলিওৱাৰ সময়। আপোনাৰ সংগীৰ অনুভৱক সন্মান কৰক। অবিবাহিত জাতক জাতিকাই বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে, কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চোৱা হয়, মাহৰ আৰম্ভণিতে কৰ্মৰ চাপ আৰু মানসিক চাপ বাঢ়িব পাৰে। টোপনিৰ অভাৱত ভাগৰুৱা হ'ব পাৰে। পেটৰ সমস্যাৰ পৰা সাৱধান হওক। যোগ আৰু ধ্যান আপোনাৰ বাবে অতি উপকাৰী হ'ব। আপুনি পাৰিলে যথেষ্ট টোপনি লওক, সময়মতে আহাৰ গ্ৰহণ কৰক আৰু তেলীয়া খাদ্যৰ পৰিহাৰ কৰক। দৈনিক কমেও আপুনি 20 মিনিট আপুনি ধ্যান কৰক। আৰু যিহেতু আদালত আৰু আইনৰ বিষয়ে যদি আমি চাওঁ, আদালতৰ গোচৰ লগত জড়িত যিসকল আমাৰ জাতক জাতিকা আছে, ধৈৰ্য ধৰিব লাগিব। মাহৰ মাজভাগত পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত স্থানান্তৰিত হ'ব পাৰে। যিকোনো ডাঙৰ আইনী নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে আপোনাৰ যথাযথ পৰিশ্ৰম কৰক। আপোনাৰ গুৰুত্বপূৰ্ণ তাৰিখ যদি আমি চাওঁ, অক্টোবৰ মাহটোত 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ সাৱধান সিদ্ধান্ত লওক। 10 অক্টোবৰ আৰ্থিক লাভৰ সুযোগ দেখা গৈছে। 15 অক্টোবৰ যদি চোৱা হয়, কেৰিয়াৰৰ নতুন আৰম্ভণি আপুনি কৰিব পাৰে। 22 অক্টোবৰ তাৰিখটো পাৰিবাৰিক পৰিৱেশৰ উন্নতি। আৰু 29ৰ পৰা আপুনি 29 যিটো আপোনাৰ দুটা দিন পাব অক্টোবৰৰ, সেইটো হ'ল স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, আপুনি যিহেতু প্ৰতিকাৰ হিচাপে যদি আমি চাওঁ, প্ৰতিদিনে নাৰায়ণ কৱচ পাঠ কৰিব পাৰে। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধি আপুনি কলৰ গছক পূজা কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। আৰু আতকজনক খাদ্য আৰু কাপোৰ দান কৰক। দৈনিক আপুনি তুলসী গছত পানী আগবঢ়াব পাৰে। প্ৰিয় দৰ্শক, 2025 চনত যিহেতু অক্টোবৰ মাহটোৰ আৰম্ভণিতে মীন ৰাশিৰ বাবে অলপ ব্যস্ততাপূৰ্ণ হ'ব যদিও সময়ৰ লগে লগে পৰিস্থিতি আপোনাৰ পক্ষত পৰিব। ধৈৰ্য, সংযম, ইতিবাচক মনোভাৱৰ দ্বাৰা আপুনি প্ৰতিটো প্ৰত্যাহ্বানক এটা সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে। মনত ৰাখিব, গ্ৰহৰ গতিবিধিয়ে আপোনাৰ ভৱিষ্যতৰ ইংগিতহে দিয়ে, কিন্তু কঠোৰ পৰিশ্ৰম আৰু শুদ্ধ সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ অক্টোবৰ মাহৰ আৰু মীন ৰাশিৰ ফলাফল। যদি আপুনি এই মাহেকীয়া ৰাশিফলটো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ ছুপাৰ থেংকছ বুটামটো ক্লিক কৰি আমাক সমৰ্থন কৰক, যাতে আপোনাৰ সৰু সৰু ধন্যবাদবোৰে আমাক আৰু ভাল ভিডিঅ' বনাবলৈ শক্তি প্ৰদান কৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।